চাহনগৰী ডুমডুমাত নিৰ্মাণ হ'বলৈ যোৱা মডেল কলেজখনৰ নামাকৰণক লৈ তিনিচুকীয়া জিলাৰ তালাপত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে। মাত্ৰ আমি আজি অসম চৰকাৰৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ আৰু স্থানীয় বিধায়ক বলিন চেতিয়া লগতে সাংসদ পল্লৱ লোচন দাসৰ আজি প্ৰতিমূৰ্তি দাহ আমি ৰাজপথত কৰাৰ একটাই কাৰণ যে আজি শিক্ষা নামত যি ৰাজনীতি কৰি আছে অসম চৰকাৰে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আজি ডুমডুমা অঞ্চলত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ 10-12 বছৰৰ আন্দোলনৰ ফলত এখন আদৰ্শ মহাবিদ্যালয় স্থাপন কৰিবৰ কাৰণে চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাক আমি আদৰণি জনাইছোঁ। কিন্তু এই মহাবিদ্যালয়খন যে নামাকৰণ ক্ষেত্ৰত যি ঘৃণনীয় যি ৰাজনৈতিক কৰিছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু আমি যে শিক্ষা নামত যে তেনেধৰণৰ ৰাজনীতি নকৰিবৰ কাৰণে আমি অসম ছাত্ৰ সন্থা তালাপাকা সমিতিয়ে সকীয়াই দিছোঁ। আৰু অনাগত দিনত আদৰ্শ মহাবিদ্যালয় যি স্থাপন কৰিবৰ কাৰণে লৈছে ডুমডুমাত, সেইটো যে কাৰো নামত হ'ব নালাগে, আদৰ্শ মহাবিদ্যালয়ৰ নামত ডুমডুমা নামত হওক। যদি কাৰোবাৰ নামত দিব লাগে তেনেহ'লে আমাৰ চাহ জনগোষ্ঠীৰ মহান ব্যক্তি কোনোবা এজন চাহ নগৰীৰ হয় বুলি আমি আৰু আঠচাৰ দাবী যেতিয়া আহিছে, তো গতিকে আমি চাহ জনগোষ্ঠীৰ কোনোবা এজন সদাশয় ব্যক্তি মলীয়া তাঁতীৰ নামত দিব লাগে বুলি আমি দাবী জনাইছোঁ। ধন্যবাদ। তালাপৰ পৰা ৰাহুলৰ প্ৰতিবেদন প্ৰাতঃ টাইম।